নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত এই তিনিটা বস্তু একেলগতে ৰাখি আপুনি একে ঠাইতে আপুনি থৈ দিয়ক। ইয়াৰ ফলত আপুনি খুব কম দিনৰ ভিতৰতে চমৎকাৰী পৰিৱৰ্তন দেখিবলৈ পাব। প্ৰিয় দৰ্শক, আপোনালোকৰ ঘৰত বাৰু বহুত ধন টকা পইচাৰ অভাৱ অনাটন হৈছে নেকি? দৰিদ্ৰতাই ঘৰত বিৰাজমান কৰিছে নেকি? বহুদিনৰ পৰা আপুনি সেই দৰিদ্ৰতা দূৰ কৰিবৰ বাবে চেষ্টা কৰি আছে নেকি? আৰু আপুনি বহুদিনৰ পৰা সেই দুখ দৰিদ্ৰতা দূৰ কৰিবলৈ চেষ্টা কৰিও আপুনি দূৰ কৰিব পৰা নাই নেকি? যাৰ ফলত সেই দুখ দৰিদ্ৰতা অভাৱ অনাটন হৈ থকাৰ ফলত আপোনাৰ ঘৰত অশান্তি হাই কাজিয়াৰ পৰিয়ালৰ মাজত সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে নেকি? প্ৰিয় দৰ্শক, আপোনাৰ বাৰু এনে অভাৱ অনাটন সমস্যাৰ মাজত থাকি এক অভ্যাসলৈ পৰিৱৰ্তন হৈ পৰিছে নেকি? আপুনি কেতিয়াবা হয়তো ভাবে যে আমাৰ ঘৰৰ পৰা এই অভাৱ অনাটনবোৰ দূৰ হৈ আমাৰ ঘৰখনো যদি ধনী ব্যক্তিৰ ঘৰৰ নিচিনা হৈ পৰা হ'লে এইদৰে আপুনি নিশ্চয় এদিন নহয় এদিন আপোনাৰ মনতে ভাবিছে। গতিকে আপুনি এই সমস্যাসমূহ কিদৰে দূৰ কৰিব পাৰিব, আপুনিও নিশ্চয় বহুতো চেষ্টা কৰি আছে। আপোনাৰ ঘৰখনৰ সেই অভাৱ অনাটন দূৰ কৰিবলৈ আপুনি বহু কষ্ট কৰিছে, কিন্তু আপুনি কষ্ট কৰাৰ পাছতো আপোনাৰ ব্যৱসায়ত আয় নোহোৱা হৈ পৰিছে। টকা পইচাৰ উপাৰ্জন নোহোৱা হৈ পৰিছে নেকি একেবাৰে? আৰু আপুনি বহুত কষ্ট কৰি পৰিশ্ৰম কৰি আপুনি আপোনাৰ ঘৰত থকা অভাৱ অনাটনবোৰ লাহে লাহে দূৰ কৰিবলৈ আৰম্ভ কৰেহে, কিন্তু আকৌ পুনৰ আপোনাক আন এটা অভাৱে দেখা দিয়ে নেকি? এটাৰ পাছত আন এটা অভাৱৰ সন্মুখীন আপুনি হ'বলগীয়া হৈছে নেকি? আপুনি আজিৰ এই ভিডিঅ'টোত আমি যি তিনিটা বস্তু একেলগতে আপোনাৰ ঘৰত থবৰ বাবে শ্বেয়াৰ কৰিম, এই বস্তু তিনিটা যদি আপুনি সঠিকভাৱে ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি খুব কম দিনৰ ভিতৰতে সেই সকলো সমস্যা দূৰ কৰিব পাৰিব। আপোনাৰ ব্যৱসায় দোকান বজাৰত আয় বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ ঘৰখনৰ অভাৱ অনাটনসমূহ লাহে লাহে সকলো আপুনি পূৰণ কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনৰ যি অভাৱ অনাটন হৈছে, সেই অভাৱ অনাটনবোৰ দেখি আপুনি সমাধান কৰিব নোৱাৰি আপুনি নিশ্চয় বহুত চিন্তিত হৈ পৰিছে। কিদৰে আপুনি সেই সমস্যাসমূহ দূৰ কৰিব পাৰিব, সেই চিন্তাকে কৰি আপোনাৰ মনটো অস্থিৰ হৈ নিশ্চয় পৰিছে। কেনেকৈ আপুনি আপোনাৰ ঘৰৰ সেই অভাৱখিনি পূৰ্ণ কৰিব, তাৰ বাবে চিন্তা কৰি আপুনি উপায়বিহীন হৈ পৰে। বহু লোকৰ মাজতো বহু ক্ষেত্ৰত দেখা পোৱা যায়, পতি পত্নীৰ মাজত কাজিয়াৰ পৰ্যন্ত সৃষ্টি হয়। ঘৰখনত অশান্তিৰ সৃষ্টি হ'বলৈ আৰম্ভ হয় এখন ঘৰত যেতিয়া অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি এনে সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে ধন টকা পইচা সা সম্পত্তি ঐশ্বৰ্যৰ দেৱীয়ে আপোনাৰ বাবে এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ লৈ আনিছে। কাৰণ আজিৰ এই ভিডিঅ'টো আপুনি চোৱাৰ পাছত আপোনাৰ ওপৰত অসীম কৃপা দৃষ্টি পৰিব ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীৰ। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ সেই সকলো সমস্যা মা লক্ষ্মীৰ কৃপাত দূৰ হৈ পৰিব আৰু মা লক্ষ্মীৰ কৃপাত আপুনি উন্নতি হ'ব পাৰিব আৰু আপুনি সমস্যা নাশ কৰি আপুনি ৰজাৰ দৰে থাকিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আধৰুৱা কৰি ভুল নকৰিব।
গতিকে ভিডিওটোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ধন সম্পত্তি ঐশ্বৰ্য দেৱী মা লক্ষ্মীৰ নাম কমেণ্টত লিখক আৰু ভক্তি মনেৰে আপুনি ভিডিওটোত লক্ষ্মী দেৱীৰ নামত এটা লাইক কৰক কাৰণ প্ৰিয় দৰ্শক আজিৰ ভিডিওটো চোৱাৰ পাছত আপোনাৰ ওপৰত মা লক্ষ্মীৰ অসীম কৃপা দৃষ্টি পৰি আপোনাৰ সকলো মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব আৰু আপুনি বিচৰাখিনি আপুনি বিচৰাৰ ধৰণে পাবলৈ মা লক্ষ্মীৰ কৃপাত সক্ষম হ'ব পাৰিব সেইবাবে আপুনি ভিডিওটোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে এটা লাইক কৰিব বুলি আশা কৰিলো লগতে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে এই চেনেলটো আপুনি অৱশ্যই সাবস্ক্ৰাইব কৰি ৰাখিব দৰ্শক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিওটো আপুনি আধৰুৱা কৰি দিয়ে তেতিয়াহলে আপুনি অভাৱ অনাটনৰ মাজতে দিন পাৰ কৰিব লাগিব আৰু আপুনি বহুতো নজনা কথা নজনাকৈ থাকি যাব সেইবাবে ভিডিওটো আধৰুৱা কৰি ভুল নকৰাকৈ শেষলৈকে চাই থাকিব আজিৰ এই ভিডিওটোত আমি যেটো প্ৰতিক্ৰিয়াৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো এই প্ৰতিক্ৰিয়াটো অৰ্থাৎ এই তিনিটা বস্তু একেলগে ৰাখিব লাগিব ঘৰখনৰ মহিলা গৰাকীয়ে আৰু যদি নাৰীৰ দ্বাৰা অৰ্থাৎ মহিলাসকলৰ দ্বাৰা সম্ভৱ নহয় আপোনাৰ ঘৰত তেন্তে পুৰুষসকলেও কৰিব পাৰিব বিশেষকৈ মহিলাসকলে কৰিলে ঘৰখনৰ অতি উত্তম বুলি কোৱা হয় কাৰণ প্ৰিয় দৰ্শক নাৰী হৈছে সৌভাগ্যৱতী লক্ষ্মী দেৱীৰ ৰূপ গতিকে নাৰী অৰ্থাৎ মহিলাসকলৰ হাতেৰে কৰাটো এই কাৰ্যটো অতি উত্তম আৰু যদিহে ঘৰখনৰ মহিলাগৰাকীয়ে এই কাৰ্যটো কৰিব পাৰে তেতিয়াহলে তেওঁলোকৰ স্বামীৰ ভাগ্য পৰিৱৰ্তন হৈ তেওঁলোকৰ স্বামীৰ কৰ্মক্ষেত্ৰত আয় বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ সংসাৰখনলৈ সুখ আৰু সমৃদ্ধি আহিব কেৱল ইমানেই নহয় আপোনাৰ সন্তানৰো ভাগ্য উদয় হ'ব এই কাৰ্য কৰাৰ ফলত গতিকে প্ৰিয় দৰ্শক আজিৰ ভিডিওটোত আমি যি তিনিটা বস্তুৰ বিষয়ে ক'ব খুজিছো এই তিনিটা বস্তু সঠিকভাৱে আপুনি একেলগতে ৰাখি একে ঠাইতে যদি ৰাখিব পাৰে এনে কাৰ্য কৰাৰ ফলতে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব আৰু ঘৰৰ পৰা অভাৱ অনাটন দূৰ হ'ব লাহে লাহে প্ৰিয় দৰ্শক আপুনি কোনো যাদু মন্ত্ৰ কৰিব নালাগে আপুনি কোনো পূজা পাঠ কৰিব নালাগে কেৱল ঘৰৰ এই ঠাইত আপুনি একেলগতে তিনিটা বস্তু ৰাখিব লাগিব প্ৰিয় দৰ্শক এখন ঘৰৰ মহিলাসকলে বিচাৰিলে ঘৰখন তেওঁলোকে সুখ সমৃদ্ধিৰে উন্নতি কৰি তুলিব পাৰে আৰু যদি বিচাৰে তেওঁলোকে ঘৰখন অশান্তিৰে ভৰাই তুলি ঘৰখন শেষ বা ধ্বংস কৰি তুলিব পাৰে সেইবাবে ঘৰৰ মহিলাসকলে যেতিয়া খাদ্য ৰান্ধি থাকে আৰু তেতিয়া যদি নিমখৰ পাত্ৰটোত নিমখ নথকা দেখি ওচৰতে থকা ঘৰৰ ওচৰৰ মানুহ ঘৰৰ পৰা নিমখ আনিবলৈ যায় তেনে কাৰ্য কৰাটো খুবেই অশুভ আপুনি কেতিয়াও আপোনাৰ পাকঘৰৰ নিমখৰ পাত্ৰটোত নিমখ শেষ হ'বলৈ দিব নালাগে আপুনি যদি নিমখ নথকা দেখি আনৰ ঘৰৰ পৰা আনে তেতিয়া আপুনি ঘৰখনলৈ দুৰ্ভাগ্য নিজেই মাতি অনাৰ দৰে হয় এইবাবেই কেতিয়াও নিমখৰ পাত্ৰ খালী হ'বলৈ দিব নালাগে পাত্ৰটো খালী হোৱাৰ পূৰ্বে আপুনি আনিব লাগে ঘৰলৈ নিমখ লগতে আপোনাৰ ঘৰৰ পাকঘৰত নিমখ থোৱা পাত্ৰটো সদায় চিচাৰ বা মাটিৰ পাত্ৰ হোৱাটো সকলোতকৈ উত্তম বুলি কোৱা হৈছে লগতে আপোনাৰ ঘৰৰ যদি কোনো সদস্যই নিমখ খোজে তেতিয়াহলে আপুনি সেই নিমখখিনি কেতিয়াও তেওঁলোকৰ হাতত নিদিব কোনো এটা পাত্ৰতহে আপুনি নিমখখিনি দিব লগতে আপুনি নিমখত যিপাত চামুচ ব্যৱহাৰ কৰে সেই পাত চামুচেৰে আপুনি কেতিয়াও হালধি বা জলকীয়াত ব্যৱহাৰ নকৰিব প্ৰিয় দৰ্শক এতিয়া আমি জানো আহক আজিৰ ভিডিওটোৰ আমি মূল বিষয়বস্তুটো আপুনি একেলগতে কোন তিনিটা বস্তু ৰাখিব লাগিব আৰু কি উপায় কৰিব লাগিব তাৰ বিষয়ে আহক আমি এইবাৰ সুন্দৰভাৱে জানো এই উপায়টো আপুনি যিকোনো মাহৰ সপ্তাহৰ শুক্ৰবাৰৰ দিনটোত কৰিব পৰাপক্ষত ঘৰৰ মহিলাগৰাকীয়ে কৰিব আপোনাক ইয়াৰ বাবে এটা চিচাৰ গিলাচ প্ৰয়োজন হ'ব আৰু সেই চিচাৰ গিলাচত আপুনি এটুকুৰা মিশ্ৰি ল'ব লাগিব অৰ্থাৎ মিশ্ৰি চেনি এটুকুৰা মিশ্ৰি চেনি ল'ব লাগিব তাৰ পিছত আপুনি আপোনাৰ ঘৰত ব্যৱহাৰ নকৰা নতুন হালধিৰ পেকেটৰ পৰা আপুনি 3 বাৰ 3 চামুচ আপুনি দিব লাগিব মিশ্ৰিৰ ওপৰত আপুনি হালধি দিব লাগিব
তাৰ পাছত আপুনি নিখুঁত অৰ্থাৎ ভগা চিগা নথকা আপুনি গোটা চাউল দিব লাগিব হালধিৰ ওপৰত। তাৰ পাছত আপুনি সেই চিচাৰ গিলাচটোৰ মুখখন আপুনি সাফৰ বা এখন প্লেটেৰে আপুনি বন্ধ কৰি দিব। তাৰ পিছত আপুনি কি কৰিব লাগিব ভিডিঅ'টো চাই থাকক, তেতিয়াহে জানিব পাৰিব সুন্দৰভাৱে। তাৰ পাছত প্ৰিয় দৰ্শক, আপুনি সেই গিলাচটো আপোনাৰ ৰান্ধনি ঘৰৰ এনেকুৱা স্থানত ৰাখিব লাগিব যিটো স্থানত আপুনি ৰাখিলে আপুনি ৰান্ধনি ঘৰলৈ সোমাই গৈয়ে সেই গিলাচটোত চকু পৰিব আৰু আপোনাৰ পাকঘৰলৈ যাতে বাহিৰা মানুহ সোমালেও সেই গিলাচটোৰ প্ৰতি যাতে আকৰ্ষিত হয় এনেকুৱা ঠাইত আপুনি ৰাখিব লাগিব। আৰু সেই গিলাচটো আপোনাৰ পাকঘৰৰ এনেকুৱা স্থানত ৰাখিব যিটো উত্তৰ পূব দিশৰ স্থান হয়। সেই স্থানত আপুনি ৰাখিব। উত্তৰ পূব দিশৰ আপুনি যিকোনো এটা পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা ঠাইত ৰাখিব। লগতে প্ৰিয় দৰ্শক, সেই গিলাচটো আপোনাৰ মাথাৰ উচ্চতাৰ ওপৰত ৰাখিব, মাথাৰ তলত নহয়। তাৰ পাছত প্ৰিয় দৰ্শক, এই তিনিটা বস্তু আপুনি একেলগতে গিলাচটোত ভৰাই আপুনি উত্তৰ পূব দিশৰ পাকঘৰৰ যিকোনো পৰিষ্কাৰ স্থানত ৰখাৰ পাছত আপুনি 30 দিন ৰাখিব। 30 দিন ৰখাৰ পাছত যিকোনো গছৰ গুৰিত বা নহলে নদীত আপুনি বিসৰ্জন দিব পাৰে, উটাই দিব পাৰে। আপুনি সেইখিনি বিসৰ্জন দিয়াৰ পাছত পুনৰ একেদৰে আপুনি এই উপায় কৰি আপুনি পুনৰ গিলাচ এটাত তিনিটা বস্তু পুনৰ ৰাখিব। এইদৰে আপুনি 3 মাহ কৰক, আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি যদি কৰিব বিচাৰে তেন্তে 12 মাহেই আপুনি কৰিব পাৰে এই উপায়টো। আপুনি এই তিনিটা বস্তু একেলগতে ৰাখিলে আপুনি ইয়াৰ ফল 3 মাহতে দেখিবলৈ পাব পাৰিব। ঘৰৰ পৰা কিদৰে দুখ দৰিদ্ৰতা অশান্তি দূৰ হ'ব আৰু আপোনাৰ কৰ্মত কিদৰে আপোনাৰ আয় বৃদ্ধি হ'ব আপুনি নিজেই দেখিবলৈ পাব। কিন্তু আপুনি আপোনাৰ কৰ্ম এৰি নিদিব। কৰ্ম আপুনি কৰিবই লাগিব। কৰ্ম কৰিলেহে আপুনি আপোনাৰ কৰ্মত উন্নতি দেখিবলৈ পাব। আপুনি এই উপায়টো কৰিছো বুলি কৰ্ম এৰি দিলে আপুনি ইয়াৰ সুফল দেখিবলৈ নাপাব। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ সমস্যা দুখ দৰিদ্ৰতা দূৰ কৰিবলৈ আপুনি এই উপায়টো অৱশ্যেই কৰি চাব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আপুনি উপায়টো কৰিব বিচাৰে তেতিয়া আপুনি উপায়টো কৰিব পাৰে, আৰু যদি বিশ্বাস কৰা নাই তেন্তে আপুনি উপায়টো নকৰাই ভাল। কাৰণ যিকোনো উপায় কৰিলে আপোনাৰ মনত দৃঢ় বিশ্বাস লাগিব, তেতিয়াহে সুফল আপুনি লাভ কৰিব পাৰিব। গতিকে যিসকলে বিশ্বাস নকৰে তেওঁলোকে নকৰাটোৱে ভাল, কাৰণ তেওঁলোকৰ অভাৱত সময়হে নষ্ট হ'ব। যিসকলে এনে সমস্যাত ভুগি আছে, বিশ্বাস কৰিছে, তেওঁলোকে এই উপায়টো কৰক, অৱশ্যেই সুফল আপুনি পাব পাৰিব। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।